আপোনালোকে গমে পাইছে যে আমাৰ আমচুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়া কংগ্ৰেছত যোগদান কৰিছিল যদিও তেওঁ দুটা দিনো তেওঁ কংগ্ৰেছত অতিবাহিত কৰিব নোৱাৰিলে। তাৰ এটা সামান্য কথাৰ কাৰণে কংগ্ৰেছৰ পৰা তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হ'ল। আচলতে কংগ্ৰেছে তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰাইছে। তেওঁ যিখিনি কথা কৈছিলে সেইখিনি কথা যদি সম্পূৰ্ণৰূপে কোনোবাই শুনিছে, তাত তেওঁ কোনো ধৰণৰ অসম বিৰোধী বা অসমীয়া বিৰোধী মন্তব্য দিয়া নাই। তেওঁ বৰ অসমৰ কথাটোহে তেওঁ কৈছিলে। কিন্তু এই ক্ষেত্ৰত আমি দেখিবলৈ পাইছো যে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতক যিহেতু যোগদান কৰাইছিলে, কিন্তু তেখেতৰ পক্ষত গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণে থিয় দিব লাগিছিল, কিন্তু আচলতে গৌৰৱ গগৈ ডাঙৰীয়াই সেই ধৰণে থিয় দিয়া দেখা নগ'ল। তাতকে ডাঙৰ কথাটো হৈছে যে তেখেতসকলৰ দলৰ উপসভাপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যি ধৰণে ৰেজাউল কৰিম ডাঙৰীয়াৰ বিৰুদ্ধে আক্ৰোশমূলকভাৱে যি ধৰণৰ ব্যৱস্থা লোৱাৰ কথা কৈছে, এই কথাটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়া তথা দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি তীব্ৰ ভাষাৰে আমি নিন্দা কৰিছো, গৰিহণা দিছো যে সংখ্যালঘু মানুহ কংগ্ৰেছত কোনো কাৰণতে সুৰক্ষিত নহয় আৰু কংগ্ৰেছ যে কোনো কাৰণতে সংখ্যালঘু মানুহৰ আপোন নহয়, এই কথাটো স্পষ্ট হৈ পৰিছে। গতিকে ইয়াতকে আৰু এটা ডাঙৰ কথা হৈছে, যিসকল সংখ্যালঘু লিডাৰ এতিয়াও কংগ্ৰেছত তেওঁলোকে আছে, গতিকে সেইসকল মানুহক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো আৰু ধিক্কাৰ জনাইছো যে আমচুৰ প্ৰাক্তন সভাপতি আব্দুল সামাদ আহমেদ, আব্দুল হাই নাগৰিক আৰু আপোনাৰ আব্দুৰ ৰহিম আহমেদ, তেওঁলোকৰ যদি তিল পৰিমাণৰ যদি তেওঁলোকৰ লাজ আছে, তেওঁলোকৰ লজ্জাবোধ আছে, তেখেতসকলৰ যদি আত্মসন্মান আছে, তেখেতসকলে কংগ্ৰেছৰ পৰা অতি শীঘ্ৰে তেওঁলোকে পদত্যাগ কৰি ওলাই আহিব লাগে আৰু সংখ্যালঘু মুছলমানৰ পক্ষত তেওঁলোকে থিয় দিব লাগে। এই ক্ষেত্ৰত আমি দেখিছো যে আচলতে ডাঙৰীয়াৰ পক্ষত বা তেওঁৰ মন্তব্যৰ সপক্ষে যি ধৰণে যুক্তি দাঙি ধৰিব লাগিছিল, কিন্তু এই ক্ষেত্ৰত আচলতে ৰেজাউল কৰিম ডাঙৰীয়াৰ হৈ যুক্তি দৰ্শোৱাৰ ক্ষেত্ৰত তেওঁলোকে বিফল হৈছে। গতিকে তেওঁলোকৰ বিফলতাৰ মূল কাৰণটো হৈছে যে কংগ্ৰেছে সংখ্যালঘু মুছলমানৰ কোনো কথা তেওঁলোকে গুৰুত্ব প্ৰদান নকৰে। যিসকল মানুহে আচলতে সংখ্যালঘু মানুহে কংগ্ৰেছ দলত আছে, আচলতে তেওঁলোকৰ কোনো অস্তিত্ব নহয়, তেওঁলোকে আচলতে অস্তিত্ববিহীন হৈ তেওঁলোকে কংগ্ৰেছত তেওঁলোকে চামচাগিৰি কৰি আছে, দালালি কৰি আছে, কংগ্ৰেছৰ হৈ তেওঁলোকে মাথা মাৰি আছে। গতিকে এইসকল মানুহক অতি শীঘ্ৰে কংগ্ৰেছ ত্যাগ কৰি তেওঁলোকে সংখ্যালঘুৰ স্বাৰ্থত যি দলত গ'লে সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষিত হ'ব আৰু তেওঁলোকৰ মনৰ ভাৱখিনি তেওঁলোকে ৰাজহুৱাকে প্ৰকাশ কৰিব পাৰিব বা দলৰ মজিয়াত তেওঁলোকে স্পষ্ট আকাৰে উত্থাপন কৰিব পাৰিব, তেখেতসকলে যাতে সেইসকল দলত যাতে তেওঁলোকে যোগদান কৰে। আমি কৈছো যে আচলতে সংখ্যালঘু মুছলমানৰ পক্ষত কোনোদিনেই কংগ্ৰেছে কাম কৰা নাই। বিগত দিনবিলাকৰ ইতিহাস যদি চোৱা যায়, ৰকিবুল হুছেইন ডাঙৰীয়াৰ নিচিনা এজন বলিষ্ঠ নেতা থকাৰ পিছতো ৰেজাউল কৰিম ডাঙৰীয়াই কিয় পদত্যাগ কৰিবলগীয়া হ'ল? আজি ৰকিবুল হুছেইন ডাঙৰীয়া ক'ত? তেওঁ কিয় আজি সংখ্যালঘু মুছলমানৰ হৈ তেওঁ মাত মাতিব পৰা নাই? তেওঁ দলৰ মজিয়াত তেওঁ ৰেজাউল সৰকাৰ ডাঙৰীয়াৰ হৈ কিয় মাত মাতিব পৰা নাই? আচলতে এইসকল মানুহ নামধাৰী কংগ্ৰেছী, তেওঁলোকৰ আচলতে কংগ্ৰেছত কোনো ধৰণৰ অস্তিত্ব নাই, এই কথাটো স্পষ্ট হৈ গৈছে। গতিকে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়া, মই আহ্বান জনাইছো, তেখেতসকলক মই অনুৰোধ জনাইছো, যদি তেওঁলোকে আচলতে সংখ্যালঘু বিৰোধী ৰাজনীতি কৰিব বিচাৰিছে, তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাকে আৰু সাম্প্ৰদায়িক ৰাজনীতি কৰাক আমাৰ ক'বলগীয়া নাই। কিন্তু সংখ্যালঘু ভোট বেংক কৰি লৈ সংখ্যালঘুৰ কোনো মানুহক তেওঁলোকে নেতা মানি নল'ব, এই কথাটো কোনোবাই গ্ৰহণযোগ্য নহয়। গতিকে গৌৰৱ গগৈ ডাঙৰীয়া আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আমি সকীয়াই দিছো যে সংখ্যালঘু মানুহক তুচ্ছ তাচ্ছিল্য কৰি তেওঁলোকক অৱহেলা কৰি তেওঁলোকে যাতে কোনো কাৰণতেই সংখ্যালঘু অধ্যুষিত অঞ্চলত যাতে ভোট ভিক্ষা কৰিবলৈ তেওঁলোকে নাযায়, তাত গ'লে কিন্তু তেওঁলোকে অপমান হ'ব, এই কথাটো স্পষ্ট।